বৃদ্ধি পাইছে হয় যোৱা 24 এই ছেপ্টেম্বৰত মানাছটো মুকলি হোৱাৰ দিনৰে পৰা ইয়াতে পৰ্যটক আহিবলৈ লৈছে আৰু আমাৰ আগন্তুক অহা অক্টোবৰৰ যিকেইটা দিন আছে এই বুকিং চলি আছে খুবেই ভাল ৰেছপন্স এতিয়া দি আছে পৰ্যটকে বিশেষকৈ কলকাতা ৱেষ্ট বেংগল দিল্লী মুম্বাই এইকেইটাৰ পৰা আহি আছে মানে ভাল লগা কথাটো হ'ল কি ৰিচেণ্টলি আমি এটা ৰেয়াৰ স্পেচিছ পালোঁ মাৰ্বল কেট বুলি এইটো মানাছৰ কাৰণে বহুত মানে পজিটিভ নিউজ হয় তো মানে নতুন নতুন কিছুমান জীৱ জন্তু মানে ইয়াতে ৰিচাৰ্চ হৈ আছে নতুনকৈ মানে চিনাক্ত হৈ আছে এইটো খুবেই মানে ভাল লগা কথা এইটো আমাৰ সকলোৰে কাৰণে ইয়াতে প্ৰথমে ধৰক ডে ভিজিটৰ কাৰণে যদি আহে তেখেতসকলে আমাক জিপচি ইউনিয়ন আছে জিপচি ইউনিয়নৰ পৰা জীপ বুকিং কৰিব লাগিব আৰু গেটত ডিপাৰ্টমেণ্টৰ কিছু এণ্ট্ৰি ফিজ লোৱা হয় এই প্ৰচেছবোৰ সম্পূৰ্ণ কৰি কিনে ভিতৰত যাব পাৰি পৰ্যটকসকল সুখী নে এইবাৰ মানাহলৈ আহি বৰ্তমানলৈকে খুবেই মানে সুখী পৰ্যটকে জীৱ জন্তু দেখা পাই আছে আৰু মই ইয়াৰ জৰিয়তে নিউজ চেনেলৰ জৰিয়তে মই সকলো মানাসলৈ পৰ্যটক আহিবলৈ অনুৰোধ কৰিলোঁ ইয়াতে আহক এই বিনন্দীয়া সাতাম পুৰুষীয়া আমাৰ যোনটো বনজ সম্পদ উপভোগ কৰক তাৰে কামনা কৰিছোঁ বিশেষকৈ কি কি জীৱ জন্তু দেখা পাই আছে ইয়াতে মানে ৰেয়াৰৰ ভিতৰতো আছে কেট ফেমিলিৰ কিছুমান টাইগাৰ হওক ব্লেক পেন্থাৰ হওক মাৰ্বল কেটেই হওক চিভেট কেটেই হওক তেনেকুৱা বহুত বিধৰ মানে ইয়াতে কেট স্পেচিছ পোৱা গৈছে আৰু ডাঙৰ জন্তুৰ ভিতৰত হাতী কমন হয় হাতী দেখি পায়েই বাইচন গড় এইবোৰ দেখা পায় জীৱ জন্তুটো মানে বৃদ্ধি পায়ে থাকে জীৱ জন্তু যেতিয়ালৈকে আমি মানে সংৰক্ষণটো টনকিয়াল কৰি ৰাখোঁ তেতিয়া কিন্তু জীৱ জন্তুৰ সংখ্যা বেছি বৃদ্ধি হ'ব আৰু পূৰ্বৰ তুলনাত যোৱা কেইবছৰৰ পিছত যিখিনি মানে ছাৰ্ভে কৰা হ'ল ইয়াতে বিভিন্ন প্ৰজাতিৰ মানে চৰাইয়ে হওক বা বিভিন্ন কেট স্পেচিছ এনেকৈ নতুনকৈ চিনাক্ত কৰা হৈছে এনেকৈ মানে বহুত জীৱ জন্তু মানে নতুনকৈ দেখিবলৈ পোৱা হৈছে মানসত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ হয় আমি খুবেই আশাবাদী পূৰ্বৰ তুলনাত এইবাৰ মানে মানাসত পৰ্যটকৰ সংখ্যা বাঢ়িব বুলি আমি অনুমান পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত